হয় এই কালি যোৱা ৰাতি যি বৰষুণ দিলে বৰষুণৰ ফলত এই ব্ৰহ্মজান নদী পানীয়ে ব্ৰহ্মজানটো বৰালি পথাৰ এই ৰাস্তাটো সংযোগী ৰাস্তা এই ৰাস্তাটো ছিঙি সম্পূৰ্ণ যাতায়াতৰ ব্যৱস্থা নাইকিয়া হ'ল। গতিকে আৰু খেতি পথাৰ ৰাইজৰ যিমান যি কৰিছিলে চব অনিষ্ট হৈছে। খেতি পথাৰ নষ্ট হৈছে। কিমানখন গাঁৱৰ ৰাইজৰ পানীত সোমাইছে? আপোনাৰ এতিয়া 4খন এইফালে 4খন 8খন গাঁৱেই হ'বগে। 8খন গাঁৱৰ পানী এতিয়া প্লাবিত হ'ব। প্ৰশাসনৰ কোনো লোক আহিছে নেকি? নাই এতিয়ালৈকে অহা নাই। প্ৰশাসন কৰি কি কৰে কৰি দিয়ে বাৰু। লোক আহিছে নে নাই? জলসম্পদ বিভাগৰ লোক আহিছে নে নাই? আহিছে, 2জন আহিছে। এটা আছে, ৰাতিপুৱাৰ আছে। সকলোখিনি চাই আছে। আমাৰ ব্ৰহ্মজান দৰিয়াঘাটৰ পানী বাঢ়ি মথাউৰি ভাঙি খেতি পথাৰ অনিষ্ট হৈছে। গৰু ছাগলী বানত উটুৱাইও নিছে। আমি আৰু অধিক পানী হ'লে আমি কেনেকে থাকিম? আপোনালোকে অতি সোনকালে আমাক সহায় কৰে যেন। কিমান অঞ্চল বুৰাইছে এতিয়া? দৰিয়াঘাট, বৰণি পথাৰ, পেটনবাৰী পঞ্চায়ত গোটেইখিনি আমাৰ অঞ্চল ডুবাই ৰাখিছে। বিভাগীয় মানুহ আহিছে নে নাই চাবলৈ? 4টা বজাৰ পৰা তেওঁলোক উপস্থিত আছে, চাই আছে।